এতিয়া অলপমান ভাল লাগিছে 5:39 এতিয়া সময় আবেলি আজি দিনটোৰ ভিডিঅ' মই এতিয়া আৰম্ভ কৰিছোঁ আৰু মোৰ কণ্টেণ্ট হ'ল আনাউচৰ এই সৰু সৰু গছৰ পুলি দুটা যি দুটা আনাউচ খালোঁ আমি পৰহি আমাৰ ঘৰত আই প্ৰসাদ দিয়া আৰু সদাশিও দিয়া আছিলে তাত আনাউচ দুটা ভকতক আমি দিছিলোঁ আগবঢ়াই দিছিলোঁ নিজেও খাইছিলোঁ আৰু সেই গছৰ পুলি দুটা মই বাৰীলৈ লৈ আহিছোঁ এই দুটাই লগাম এতিয়া আৰু সঁচা কথা এইটোৱে যে এই যে দুটা আনাউচ আমি খাইছিলোঁ বা ৰাইজে ভকতে খাইছিলে সেই আনাউচকেইটা এই যদুমণিয়ে লগোৱা আকৌ এই গছৰ পুলি দুটা লৈ আহিছোঁ ইয়াতে লগাই থৈ দিম এবছৰ লাগিব অহা বছৰকৈ ইয়াত আকৌ আনাউচ লাগিব ভাবি চাওকচোন আপোনালোকে যেতিয়া নেকি আপুনি নিজেই যিকোনো গছ লগায় যিকোনো খেতিয়ে নকৰক কিয় আপোনাৰ সেই মনৰ আনন্দটো অকল আপুনিহে ল'ব পাৰে সেই আনন্দকণ আপোনালোকে কৰিছে মই নাই কোৱা বুলি কোৱা নাই কিন্তু প্ৰায় মানুহে নকয় ন প্ৰায় ল'ৰা ছোৱালীয়ে নকয় আপুনি কেতিয়াবা কচু গছ এজোপা লগাই চাব দাংবডি গছ এজোপা পানীলাও গছ এজোপা ৰঙালাও গছ এজোপা কলগছ এজোপা আনাৰসৰ পুলি টেঙা পুলি এটা অমিতা পুলি এটা লগাই চাবচোন আপুনি সেই লগোৱা সেই টেঙাজোপাৰ পৰা সেই কলজোপাৰ পৰা সেই হালধিজোপাৰ পৰা সেই কোমোৰাজোপাৰ পৰা যেতিয়া নেকি ফল লাগিব ন কোমোৰাজোপা লগালে আপুনি কোমোৰা লাগিব পানীলাও লগালে পানীলাও লাগিব কোমোৰা গছজোপাততো পানীলাও নালাগে নহয় পানীলাও গছজোপাত কোমোৰা নালাগে নহয় জানো ঠিক তেনেকৈ যদি আপুনি লগাই নহয় আপোনাৰ সেই গছৰ পৰা যিটো ফল পায় নহয় আপুনি নিজেও খায় আৰু আনকো খুৱাই নহয় সেই আনন্দ সঁচাই একদম একেবাৰে সুকীয়া আচৰিত তাৰমানে সঁচাকৈ দেই বহুত গৌৰৱেৰে কথাখিনি মই কৈছোঁ বহুত ভাল লাগিছে মনটো আজি মোৰ অকণমান বেমাৰ হৈ আছে বাৰু মোৰ জ্বৰ কাহ গাবিলাক অকণমান দুৰ্বল লাগি আছে বিষ তাৰপিছত ডিচেণ্ট্ৰি তেনেকুৱা হোৱা নাই বাৰু তথাপিও মানে দিনটোত 2-3বাৰ লেট্ৰিন গৈছোঁ ডিচেণ্ট্ৰি হৈছে বুলি মই কোৱা নাই বাৰু কৈছোঁ এইটো কাৰণে ডিচেণ্ট্ৰি হ'লে মানে কি হয় মানে লেট্ৰিনটো এনেকৈ ঢিলা হৈ যায় একেবাৰে ঢিলা হৈ যায় কিন্তু মোৰ মানে লেট্ৰিন হৈছে টাইট লেট্ৰিন হৈছে খালি তথাপিও যাবলগীয়া হয় মানে এতিয়াও সেই কথাখিনি ক'লোহে মোৰ লেট্ৰিন যাবলৈ মানে যাওঁ অৱস্থা এনেকুৱা হৈছে এতিয়া বাকী দিনটো সেই এনেই গ'ল আৰু কিবাকিবি কৰিলোঁ এনেই পঠিয়াই দিলোঁ আৰু গা ভাল নাই বুলি 3-4 দিনমান একেবাৰে কাম কৰা নাই তাকে কালিলৈ পাত ছিঙিবলৈ মানুহক কৈছোঁ আজিৰ পৰা হাত লাগিছে হাতৰ চোৱা মানে 2-3 দিন এতিয়া হাতৰ চোৱা বুলি এনেকৈ যাবগৈ এতিয়া কাইলৈ পাত ছিঙা মানুহ মাতিছোঁ যদি সিহঁত আহে লগে ভাগে পাতখিনি ছিঙিম যিমানখিনি দীঘল আছে গোটেইখিনি দি শেষ কৰিব লাগিব আৰু নতুনকৈ সৰু কুঁহি আছে এইখিনি দৰৱ চৰব মাৰি উলিয়াব লাগিব মোৰ যে এই মুখত মিছা হাঁহিটো দেখিছে এই হাঁহিটো হ'ল কি বুলি ক'ম মই মিছা বুলি কৈয়ে দিলোঁ একদম মিছা হাঁহি মানে ইমান চিন্তা ইমান টেনশ্যন এইটোত সোমোৱাই লৈ আছোঁ নহয় কি ক'ব ঘৰত ভাবে চাগে মোৰ কথা পাপা মাহঁতে যে যদুমণিক গোটেই ঘৰ দুৱাৰ চলাবলৈ দি দিছোঁ ইয়াৰ হাতত চাগে বহুত টকা পইচা আছে ই চাগে বহুত একদম কি কয় ফূৰ্তি কৰি আছে মানে এনজয় কৰি আছে ইয়াৰ মানে একো অভাৱ নাই আমাৰ ঘৰৰ মানুহখিনিৰ কথা কৈছোঁ দেই বেলেগৰ কথাটো নকওঁ আৰু বেলেগৰ কথাটো নকওঁ মানে এইটোৱে আৰু যদি অকণমান মাটি বাৰী থাকে যে একদম ধুনীয়াকৈ আৰু কাৰো ঘৰতো যদি আমি কাম বন নকৰোঁ আমাৰ ঘৰৰ মানুহে তেতিয়াতো মানুহে ভাবিবই ন অভিয়াছলি যে যদুমণিহঁত বহুত টকা পইচা থকা মানুহ দেই সিহঁতি কাৰ ঘৰতো চাকৰি কৰিব নালাগে কি কয় চাকৰ কৰিব নালাগে হাজিৰা কৰিবহি নালাগে সিহঁতৰ ঘৰতে সিহঁতি গোটেই ঘৰৰ মানুহে কৰি মেলি খাই আছে সেই বাগান অকণমান আছে কলগছ আছে টেঙা খেতি কৰে কিবাকিবি কৰে আমুক হয় নাই এনেকৈ বুলি ভাবিলে কথাখিনি ক'ৰবাৰ পৰা ক'ৰবালৈ গৈছে কেনি দুখামান আজি বোলো কওঁ আজি মানে কণ্টেণ্টটো কি আৰু মই ভাবিলোঁ সেয়াই আনাৰসৰ পুলি দুটাত প্ৰথমতে আপোনালোকক দেখুৱালোঁ তাৰপিছত বাগান পালোঁহি কাইলৈ পাত ছিঙিম আজিৰ পৰা হাতৰ চোৱা হৈছে কিন্তু কি হ'ব হাতৰ চোৱা লাগিলেই মই মাত শুনি আছোঁ ট্ৰেক্টৰ পূৰা হাল বাই আছে এইখিনিতে এটা কথা কওঁ হাল বোৱাক লৈ সংঘৰীয়া মানুহে হাল বাব পাৰে বামুণীয়া মানুহে হাল বাব নোৱাৰে
এইটো কেনেকুৱা কথা ভাবি চাওক। সংঘৰীয়া মানুহে গাহৰি পুহিব নোৱাৰে, কুকুৰা পুহিব নোৱাৰে, ব্ৰইলাৰ পুহিব নোৱাৰে, মদ বিক্ৰী কৰিব নোৱাৰে, খাব পায় লুকাই চুকৈ। মই ঠাট্টা মস্কা কাকো কোৱা নাই, বা মোৰ ভিডিঅ'টো কোনোবা আমাৰ ঘৰৰ মানুহ চায়ো ক'ব, মই কাকো ডাইৰেক্টলি কথাটো কোৱা নাই। পুহিব নোৱাৰে কিন্তু খাব পাৰে, খাবও নোৱাৰে, খালেও মানে ধৰা ধৰি নিয়ম আছে, কিন্তু মনে মনে লুকাই চুকৈ খায়। আমাৰ বামুণীয়াবিলাকেও বহুতবিলাক কিবা কিবি আছে, তথাপিও কিমান বুজালেও নুবুজে। আৰু আজিকালি কি আৰু নিজে নিজে বহুত উস্তাদি আৰু বহুত জনা হৈ গ'ল নিজে নিজে। কেনেকৈ সহায় সজাব লাগে, কেনেকৈ আশীৰ্বাদ দিব লাগে, কেনেকৈ কি কৰিব লাগে, এনেকুৱা ধৰণৰ কথাবিলাক। এই দুটা আনাৰসৰ গছৰ পুলি খাই আমি পেলাই দিছিলোঁ, মই বুটলি লৈ আহিছোঁ, ইয়াত লগাই দিম এতিয়া। একেবাৰে সহজ, মানে আনাৰস গছ বচোৱাটো একেবাৰে সহজ, ইমান চিন্তা কৰিবলৈ প্ৰয়োজনেই নাই। আপুনি আৰু আনাৰস গছ খাই পেলানি সেই গছজোপা য'তেই নহওক, যেনেকুৱা জেগাতে নহওক, চেঁচুক হওক, ৰ'দ ঘাই হওক, আপুনি ৰুই থ'লেই হ'ল আৰু খালি পানী জমা হোৱা জেগা হ'ব নালাগে। যিকোনো গছ লগাবলৈ হ'লেও মানে পানী জমা নোহোৱা হ'লেও হ'ল।